নমস্কাৰ প্ৰিয় দৰ্শক আজি এটি ব্যতিক্ৰমী অনুষ্ঠানৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই ককালত টঙালি বানিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা যিসকল প্ৰাৰ্থী তেওঁলোকে বিশেষভাৱে হোজাই জিলাৰ ভিন্নাকান্দি সমষ্টিৰ চৌধুৰী বজাৰ জিলা পৰিষদৰ যিগৰাকী এওডিএফ দলৰ মনোনীত প্ৰাৰ্থী নৌৰিন সুলতানা বেগম এগৰাকী অধ্যাপিকা উচ্চ শিক্ষিতা ছোৱালী এইগৰাকী ছোৱালী ইতিমধ্যে ৰাইজৰ আশীষ লোৱা পৰিলক্ষিত হৈছে ভিন্ন স্থানত ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে আৰু এওডিএফ দলে ইতিমধ্যে ৰাইজৰ বাবে এৰি দিছে এইগৰাকী নৌৰিন সুলতানা বেগমক ৰাইজে কিমান সমৰ্থন কৰে বা চৌধুৰী বজাৰ জিলা পৰিষদখনক এওডিএফৰ দখলত গ'লে কেনেদৰে কাম কাজসমূহ কৰিব সেয়াও ইতিমধ্যে পৰিকল্পনা হাতত লৈছে নৌৰিন সুলতানা বেগমে বহু সময়ত আপোনালোকে যিসকল নমিনী তেওঁলোকক আপোনালোকে সংবাদ মাধ্যমৰ সন্মুখত দেখা পায় কিন্তু আজি আপোনালোকৰ সন্মুখত এগৰাকী কেণ্ডিডেট পোনপটীয়াভাৱে কথা পাতিবলৈ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কথা পাতিবলৈ যত্ন কৰিম প্ৰথমটো উদ্দেশ্য বা লক্ষ্য আৰু আপুনি ইমান ডাঙৰ এটি প্লেটফৰ্ম আপুনি এগৰাকী প্ৰফেসৰ তেনেকুৱা এটা বৃত্তি আপুনি এৰি ৰাজনৈতিক প্লেটফৰ্মত অহাৰ আপোনাৰ উদ্দেশ্যটো কি আছিল কাৰণটো কি আছিল কওক আসসালামু আলাইকুম নমস্কাৰ সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ৭ নং চৌধুৰী বজাৰ জিলা পৰিষদৰ পৰা এইবাৰ এআইডিএফ দলৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ এইবাৰ মই নিৰ্বাচনলৈ অহাৰ বা মই এখন যেহেতু আপোনালোকে জানে মই এগৰাকী অধ্যাপিকা হয় পেছাগতভাৱে আৰু নিচাগতভাৱেও মই বিভিন্ন ক্ষেত্ৰত লিখা মেলাৰ লগত জড়িত সাহিত্যৰ লগত মই জড়িত হৈ আছোঁ কিন্তু ইয়াৰ পিছত হঠাৎ ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ মোৰ কাৰণটো কি আছিল আপোনালোকে দেখিবলৈ পাইছে বা মই এইখন সমাজতে বসবাস কৰি আছোঁ মই বাহিৰত নাথাকো মই এইখন সমাজতে বসবাস কৰি আছোঁ এইখন সমাজৰ মানুহবিলাক যিবিলাক নিষ্পেষিত নিপীড়িত যিবিলাক অসহায় দৰিদ্ৰ যিবিলাক লোক আছে সেই লোকসকলৰ যিবিলাক সময়ে যিবিলাক বাধা বিঘিনিৰ সন্মুখীন হৈছে নৰক যন্ত্ৰণা তেওঁলোকৰ যিবিলাক যন্ত্ৰণা পাইছে যিবিলাক আঁচনি তেওঁলোকৰ ওচৰলৈ আহিছে তেওঁলোকে সেইখিনি নোপোৱা হৈছে তেওঁলোকক যিখিনি তেওঁলোকক হেৰি দিয়া হৈছে প্ৰতিশ্ৰুতি দিয়া হৈছে নিৰ্বাচনৰ আগত বিভিন্ন সময়ত বিভিন্ন দলে আহি যিখিনি প্ৰতিশ্ৰুতি দিছে যে নিৰ্বাচন আহিলে মই এনেকৈ কৰিম নিৰ্বাচন মোক জিকাই দিয়ক মই এইটো কৰিম সেইটো কৰিম মই আপোনাক ইমানখিনি আঁচনি দিম এইটো আঁচনি দিম আপোনাক ইমানখিনি আগবঢ়াই লৈ যাম বুলি যিখিনি প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচন শেষ হৈছিল আৰু কোনেও সেইপিনে আৰু ঘূৰি চোৱা নাই যিহেতু মই নিজে এগৰাকী ওখ অট্টালিকাত থকা মই ঘৰৰ ছোৱালী নহয় মই বহুত ধনী পৰিয়ালৰ ছোৱালী নহয় মই নিজে এগৰাকী মধ্যবিত্ত ছোৱালী আৰু সেইকাৰণে মই এই সৰ্বসাধাৰণ লোকৰ যিবিলাক কষ্ট আছে দুখ আছে যন্ত্ৰণা আছে তেওঁলোকৰ আবেগ অনুভূতি যিবিলাক আছে সেইবিলাক মই প্ৰতিটো মুহূৰ্তত মই সেইখিনি উপলব্ধি কৰিব পাৰোঁ আৰু সেইকাৰণে মই এইবাৰ মই ৫-৬ বছৰৰ পৰা এইবিলাক বস্তু দেখি এতিয়া মই কি কৰিছোঁ মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ এইবাৰ মই এই সমাজখনৰ কাৰণে নিস্বাৰ্থভাৱে কিবা এটা কৰি যাম সেইকাৰণে মই আশাবাদী হৈ আছোঁ দলে ইতিমধ্যে আপোনাক কিমান সন্মুখৰ পৰা সমৰ্থন কৰিছে বা দলীয় যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে আপোনাক কিমান সমৰ্থন কৰিছে কাৰ নাম ল'ব বিচাৰিব এতিয়া আপুনি দলে মোক বহুত সমৰ্থন কৰি আছে এই ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব তেখেতসকলে মোক বিশেষভাৱে তেখেতসকলে মোক কি কৰিছে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মোক বহুত উৎসাহ দিছে প্ৰেৰণা দিছে আৰু সমাজখনৰ কাৰণে কাম কৰি যাবলৈ মোক প্ৰতিশ্ৰুতি দিছে যে আপুনি ক'ব নেকি যে পূৰ্বত আপোনালোকৰ এওডিএফ দলৰ এইখন সমষ্টি আছিলে বহু সময়ত আপোনালোকৰ দলটোক লৈ সমালোচনাও হয় কিন্তু দেখিবলৈ পোৱা যায় শেষত গৈ একেধৰে আপোনালোকক ভোট দিও ৰাইজে জয়লাভ কৰে এইবাৰৰ আপোনাৰ আশাটো কি আপোনাক ৰাইজে কিমান সমৰ্থন কৰিছে যিহেতুকে আপুনি ইতিমধ্যে ৰাইজৰ ওচৰলৈ গৈছে কিমান সমৰ্থন কৰিছে ৰাইজে বহুত এনেকে আছে যে সকলোৱে বহুত আছে এনেকে যে এআইডিএফ দলৰ হয় বুলি কৰিছে কিছুমান এনেকেও আছে যে মোৰ ছোৱালী আহিছে এইবাৰ আমি দল নাচাওঁ এইবাৰ কোন দলৰ পৰা কোন আহিছে আমি সেইটো নাচাওঁ এইবাৰ আমি প্ৰাৰ্থী চাম কোন আহিছে আমাৰ ছোৱালী আহিছে আমাৰ ছোৱালীক আমি কেনেকৈ আঁকোৱালি ল'ম সেই হিচাপত মানুহৰ যিটো মই উৎসাহ আৰু উদ্দীপনা দেখি আছোঁ মই যথেষ্ট আপ্লুত হৈছোঁ আৰু মই যথেষ্ট আশাবাদী হৈ আছোঁ নিশ্চয় কৈ আছিলে নৌৰিন সুলতানা বেগম এগৰাকী অধ্যাপিকা যথেষ্ট সুৱলীল ভাষাৰে ইতিমধ্যে যিসকল দুখীয়া দৰিদ্ৰ নিষ্পেষিত নিৰ্যাতিত যিসকল ৰাইজ আছে তেওঁলোকৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰে এগৰাকী লেখিকা ইতিমধ্যে তেখেতে উল্লেখ কৰিছে এগৰাকী লেখিকা
বিশেষভাৱে লেখা মেলাৰ লগত জড়িত এই ছোৱালীগৰাকী ইতিমধ্যে চৌধুৰী বজাৰ জিলা পৰিষদখনক এক প্ৰকাৰে উন্নতিৰ শিখৰত লৈ যাবৰ কাৰণে যথেষ্ট চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু বিশেষভাৱে ইতিমধ্যে এটি কথা উল্লেখ কৰা হৈছে ইয়াত যে মধ্যবিত্ত পৰিয়ালৰ পৰা যেহেতুকে তেখেতে বিলং কৰি আছে আৰু সেই মধ্যবিত্ত পৰিয়ালৰ সমান্তৰালকৈ যিসমূহ পৰিয়াল আছে তেওঁলোকৰ যিসমূহ নাৰক যন্ত্ৰণা যিসমূহ দুখ দুৰ্দশা সেইসমূহ সকলো ক্ষণ তেওঁ উপলব্ধি কৰাত এইগৰাকী নৰিন চুলতানা ইতিমধ্যে আমাৰ সন্মুখত উত্থাপন কৰিছে গতিকে আপোনালোকে যদি বিচাৰে চৌধুৰী বজাৰ জিলা পৰিষদৰ যিগৰাকী সদস্য হিচাপে নৰিন চুলতানাক যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মনোনীত কৰিব পাৰে নিৰ্বাচিত কৰিব পাৰে আৰু আপোনালোকৰ কামৰ বাবে আপোনালোকৰ সহায়ৰ বাবে নৰিন চুলতানাক আগবঢ়াই দিব পাৰে শেষত আপুনি কি ক'ব বিচাৰিব শেষৰটো মুহূৰ্ত যিহেতুকে অহা কাইলৈ আপোনালোকৰ ভিন্ন দলৰ স্কটনিসমূহ আছে যিসকল আপোনালোকৰ নিশ্চয়কৈ চেইন থাকিব কি ক'ব বিচাৰিব শেষত মই এটাই ক'ম যে আমাৰ ৰাইজে আগত এটা আছিলে যে মুখ দেখিছোঁ প্ৰাৰ্থী নিৰ্বাচন কৰিছোঁ বৰ্তমান সময়ত মানে মই য'ত গৈছোঁ মই এটা বস্তুৱে দেখা পাইছোঁ সকলো ৰাইজে বৰ্তমান শিক্ষিত হৈছে মানুহৰ মানসিকতাটো পৰিৱৰ্তন হৈছে মানুহে আজিকালি মুখ চাই নহয় মানুহে আজিকালি মানুহৰ যোগ্যতা চাই কোন কিমানখিনি এই সমাজখনৰ কাৰণে কোনে কিমানখিনি কাম কৰিব পাৰিব মানুহে সেইখিনি চায় আৰু সেই হিচাপত মানুহে এইবাৰ মানুহ মোৰ লগত আছে মোৰ লগত থাকিব সেইটো মোৰ বিশ্বাস আছে বা এই অঞ্চলৰ ৰাইজৰ 6টা পঞ্চায়তৰ মানুহৰ প্ৰতি মোৰ এইটো আস্থা আছে কিছুমানে এনেকৈ আহি ক'ব যে মই বিজেপিৰ হয় মই অমুক দলৰ হয় মই কংগ্ৰেছৰ হয় মই তমুক দল মই এইটো আঁচনি দিম মই সেইটো আঁচনি দিম সেইটো এটা মানুহৰ এটা ভুল ধাৰণা সেইটো মই জনাই দিওঁ যে এইবিলাক আঁচনি সেই দলে নিদিয়ে বিশেষকৈ ধৰি লওক কিবা এটা আঁচনি আছে সেইটো AIDF দলে নিদিব সেইটো বিজেপি দলে নিদিব সেইটো কংগ্ৰেছ দলে নিদিব সেইটো চৰকাৰে দিব আৰু চৰকাৰ যোনে নাথাকক কিয় সেইবিলাক আঁচনি আহিব সেইকাৰণে এয়া দল যিটো দলৰ প্ৰাৰ্থী নিৰ্বাচন হ'ব সেই আঁচনিসমূহ আপোনালোকৰ ওচৰত গৈ এনেই পাব সেইটো যে অকল এইটো দলে দিব তেনেকুৱা কোনো কথা নহয় সেইটো চৰকাৰে দিব বাকী আপোনালোকে এইবাৰ যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনত আপুনি অহা 5 বছৰৰ কাৰণে আপোনালোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰিব গতিকে আপোনালোকৰ এইটো এটা সিদ্ধান্তই হয়তো এখন সমাজ পৰিৱৰ্তন কৰিব এখন দেশ পৰিৱৰ্তন কৰিব আপোনালোকৰ দুখীয়া মানুহৰ যথেষ্ট সকাহ হ'ব আপোনালোকে আৰু উন্নয়নমুখী হ'ব গতিকে মই এইটো বিশ্বাস কৰিছোঁ আৰু এইটো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে নালাগে দল চাব আপোনালোকে প্ৰাৰ্থী চাওক যোগ্যতা চাওক কোনে কিমানখিনি কোনটো পৰ্যায়ৰ কাম কৰিব পাৰিব সেইটো চাওক সেই চাই আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি আপোনালোকে সেই প্ৰাৰ্থীজনক জয়যুক্ত কৰক ইতিমধ্যে এটি বেশা উল্লেখ কৰা হৈছে জনতাই জনাৰ্দন যেহেতুকে ৰাইজে নখ জোকাৰিলে নয় বয় ৰাইজে যিটো বিচাৰিব ৰাইজে যাক বিচাৰিব তাকেই এগৰাকী জনপ্ৰতিনিধিলৈ ৰূপান্তৰ কৰিব পাৰিব আপোনালোকে নৰিন চুলতানাক ভোট দিব নালাগে আপোনালোকে বেলেগ কোনোবা এজন প্ৰাৰ্থীক ভোট দিব নালাগে আপুনি এজন ব্যক্তিক ভোট দিয়ক যিজন ব্যক্তিয়ে আপোনাৰ যিসমূহ সমস্যা আছে সেইসমূহ উচিতভাৱে উত্থাপন কৰিব পাৰিব এনেকুৱা এগৰাকী ব্যক্তিক ভোট দিয়ক যিগৰাকী ব্যক্তিয়ে আপোনাৰ উপযুক্ত যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত মাত মাতিব পাৰিব আৰু যিগৰাকী প্ৰাৰ্থী আপোনাৰ মন পচন্দৰ হওক যিগৰাকী প্ৰাৰ্থীৰ ওপৰত আপোনাৰ বিশ্বাস থাকিব আপোনাৰ কাম কৰিব পাৰিব গতিকে আপোনালোকে শেষৰটো মুহূৰ্তত আপোনালোকক ক'ম যে নৰিন চুলতানা বেগমে ইতিমধ্যে অধ্যাপিকাৰ নিচিনা এটি পেচা এখেতে এৰি থৈ আহি বৰ্তমান ৰাজনৈতিক পথাৰখনত ইতিমধ্যে ভুমুকি মৰা পৰিলক্ষিত হৈছে ৰাইজৰ সহায় কৰিবলৈ ইতিমধ্যে নৰিন চুলতানা ইতিমধ্যে পণ বান্ধিছে মনত সিদ্ধান্ত লৈছে